হ্যালো এভরিওয়ান, ওয়েলকাম ব্যাক টু মাই চ্যানেল। সময় আজি আলোচনা করে আপোনালোকে কোনকেইটা কলেজত এডমিশ্যন ললে বেষ্ট হ'ব আৰু কোনকেইটা বেষ্ট কলেজ হয় বিএড 2026 যিটো বিএড প্ৰগ্ৰাম চলি আছে, বিএড এডমিশ্যন হৈ আছে, সেইটো এক্সামৰ মানে কোনকেইটা কলেজ বেষ্ট হয় আৰু কোনকেইটা কলেজত এডমিশ্যন ললে মানে বেছি ভাল হ'ব। ঠিক আছে, মই সেইটো বিষয়ে আজি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাই থাকিব। ঠিক আছে, তো আমি এতিয়া আৰম্ভ কৰো। আপোনালোকে ফাৰ্ষ্টত চাওক, মই ইয়াতে কেইটামান কলেজৰ নাম লিখিছো। ঠিক আছে, এই কলেজ কেইটাত আপোনালোকে এডমিশ্যন ল'ব পাৰে, বেষ্ট কলেজ হয়। মই বাছি বাছি কেইটামান কলেজ লৈছো, গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট কলেজ কেইটামান বাছি লৈছো। আপোনালোকে মানে ইয়াৰ পৰা এডমিশ্যন ল'ব পাৰে। ঠিক আছে, তো মই আপোনালোকক কৈ আছো ইনটেক চিট কেপাচিটি কৈ আছো, আৰু আপোনালোকে কলেজ ক'ত ক'ত আছে মই সেইবোৰ কৈ আছো। আৰু আৰু মই লাষ্টত এনেকা লাষ্টত মই কম, মানে আপোনালোকৰ যদি স্ক'ৰ কম থাকে, আপোনালোকৰ যদি মাৰ্ক যদি কম থাকে, বহুতে কমেন্ট কৰিছে দাদা মোৰ মাৰ্ক মোৰ যিটো স্কোৰ হয়, স্কোৰ 150 তলত আছে, স্কোৰ 150 ওপৰত আছে বা 160 আছে, আমি কি কৰিম? আমি এপ্লাই কৰিম নে নকৰিম? এনেকুৱা কোৱেশ্চন বহুত ধৰণৰ আহিছিল। চ' সেইটো হিচাপত মানে মই ভিডিঅ' লৈ আহিছো আৰু আপোনালোকক কম আপোনালোকক এপ্লাই কৰিলে কি হ'ব আৰু এপ্লাই নকৰিলে কি হ'ব। ঠিক আছে, তো সেইটো বিষয়ে মই আলোচনা কৰিম, তো আপোনালোকে চাই থাকিব। ফাৰ্ষ্টত চাওক, মই কেইটামান বেষ্ট কলেজ লৈ আহিছো। আপোনালোকে এইবোৰ কলেজত এপ্লাই কৰিব পাৰে। যদি আপোনালোকে চিট পায় তেনেহ'লে গুড। চ' এতিয়া আৰম্ভ কৰিছো। চাওক, ফাৰ্ষ্টত যিটো মই কলেজ লিখিছো, অসম শিক্ষক পৰীক্ষণ মহাবিদ্যালয়, ক'ত আছে? লংকেশ্বৰ আছে, গুৱাহাটী। কেইটা চিট কেপাচিটি আছে? 100টা চিট কেপাচিটি আছে। তো এইটো কলেজত আপোনালোকে কি কৰিব পাৰে? এইটো কলেজত আপোনালোকে এপ্লাই কৰিব পাৰে। ঠিক আছে, তাৰপিছত বাইহাটা চাৰিআলি বিএড কলেজ, এইটো ক'ত আছে? কামৰূপত আছে। এইটোতো 100টা চিট আছে, এইটোতো আপোনালোকে এপ্লাই কৰিব পাৰে। তাৰপিছত বৰপেটা বিটি কলেজ, এইটোতো আপোনালোকে এপ্লাই কৰিব পাৰে। 100টা চিট আছে, এইটো ক'ত আছে? বৰপেটাত আছে। ঠিক আছে, তাৰপিছত বিশ্বনাথ কলেজ অফ এডুকেশ্যন, 100টা চিট আছে, এইটোতো আপোনালোকে এপ্লাই কৰিব পাৰে। তাৰপিছত বঙাইগাঁও বিএড কলেজ, 100টা চিট আছে, এইটোতো আপোনালোকে এপ্লাই কৰিব পাৰে। মানে গভৰ্ণমেণ্ট প্ৰাইভেট কলেজ গোটেইকেইটা মিক্সিং হৈ আছে ইয়াতে। চ' আপোনালোকে যোনটো আপোনালোকক ভাল লাগে সেইটো আপোনালোকে এপ্লাই কৰিব পাৰে। মই আৰু ইয়াৰ মাজতো কৈ যাম যে আপোনালোকে গভৰ্ণমেণ্টত এপ্লাই কৰিলে ভাল হ'ব নে প্ৰাইভেটত এপ্লাই কৰিলে ভাল হ'ব। ঠিক আছে, মানে কোনটোত মানে চিট পোৱাৰ চান্স বেছি থাকিব, সেইটো মই ইয়াতে আলোচনা কৰিম। চ' ইয়াতে আৰু এটা কলেজৰ নাম কৈ আছো, বকো, 100টা চিট আছে, বকো অফ এডুকেশ্যন কলেজ, কলেজ অফ এডুকেশ্যন বকো, 100টা চিট আছে, এইটো আপোনালোকে এপ্লাই কৰিব পাৰে। তাৰপিছত কলেজ অফ এডুকেশ্যন খ্ৰীষ্টান বস্তি, গুৱাহাটী, এইটোত 100টা চিট আছে, এইটোতো আপোনালোকে এপ্লাই কৰিব পাৰে। তাৰপিছত কলেজ অফ এডুকেশ্যন মৰিগাঁও, 100টা চিট আছে, এইটোতো আপোনালোকে এপ্লাই কৰিব পাৰে। ঠিক আছে, তাৰপিছত কলেজ অফ এডুকেশ্যন নগাঁও, এইটোতো 100টা চিট আছে, এইটোতো আপোনালোকে এপ্লাই কৰিব পাৰে। তাৰপিছত দেওমৰ নৈ বিএড কলেজ দৰং, এইটোতো আপোনালোকে এপ্লাই কৰিব পাৰে, 100টা চিট আছে। তাৰপিছত ধুবুৰী পিজিটি কলেজ, ধুবুৰী, 100টা চিট আছে, এইটোতো আপোনালোকে এপ্লাই কৰিব পাৰে। এটা মানে আমি আলোচনা কৰিম মানে কিয় আপোনালোকে মানে এপ্লাই কৰিব। ঠিক আছে, মানে আপোনালোকৰ স্কুল ল তথাপিও আপোনালোকে কিয় এপ্লাই কৰিব। ঠিক আছে, চ' মই সেইটো এতিয়া আলোচনা কৰিম, আপোনালোকে চাই থাকিব। চ' স্কোৰ যদি আপোনালোকৰ কম আছে তথাপিও আপোনালোকে কিয় এপ্লাই কৰিব, আপোনালোকক এক্সাম্পল দি বুজাই আছো। ঠিক আছে, চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। চাপোজ ধৰি লওক এটা কলেজত, এটা প্ৰাইভেট হওক আৰু গভৰ্ণমেণ্ট হওক। ঠিক আছে, ধৰি লওক কলেজ এটা কলেজত 50টা ভেকেঞ্চি আছে। ঠিক আছে, মানে 50টা চিট আছে, ধৰি লওক 50টা চিট আছে। ঠিক আছে, ইয়াতে ধৰি লওক আমাৰ মানে ধৰি লওক 50টা মান এপ্লাই কৰিছে। ধৰি লওক 50 জন, 50 জন এপ্লাই কৰিছে উইথ 180 মার্ক এভারেজ, উইথ এভারেজ মার্ক 180। ঠিক আছে, মানে ধৰি লওক 50টা চিটত এপ্লাই কৰিছে উইথ এভারেজ 180 মার্ক। সো এতিয়া আপোনাৰ স্কোর কিমান আছে? ধৰি লওক আপোনাৰ স্কোর 140 আছে, 30 আছে, 50 আছে, ধৰি লওক এনেকুৱা ধৰণৰ কিবা এটা আছে। ঠিক আছে, ধৰি লওক 5 জনে এনেকুৱা ধৰণৰ এপ্লাই কৰিলে। চ' ইয়াৰ পৰা ধৰি লওক 50 জন এপ্লাই কৰিছে, আৰু এই 50 জন যে আছে, 50 জন বেলেগ কলেজতো এপ্লাই কৰিব পাৰে। ঠিক আছে, 50 জন জাষ্ট এটা কলেজতে এপ্লাই নকৰিব, বেলেগ কলেজতো এপ্লাই কৰিব পাৰে। যদি সিহঁতে এইটো কলেজতকৈ সেইটো কলেজত বেলেগ যোনটোত এপ্লাই কৰিছে সেইটো কলেজক যদি বেটাৰ বুলি ভাবি দিছে, তেনেহলে কি কৰিব? ইয়াতো চিট পাব। যদি সিহঁতো চিট পায় তেনেহলে কি কৰিব? এইটো কলেজৰ পৰা
ই উইথড্ৰ হৈ কিনে সেইটো কলেজত যাব, ঠিক আছে। মানে ধৰি লওক এইটো কলেজ বি, ইয়াতো ধৰি লওক 100টা চিট আছে, ঠিক আছে, 100টা চিট আছে। ইয়াৰ পৰা যদি 5জন মান ইয়াতে ওলাই যায়, তেনেহলে ইয়াতে চিট ভেকেন্ট থাকি যাব 5টা, ঠিক আছে। ইয়াতে ভেকেন্ট থাকি যাব 5টা। আৰু আপোনালোকে যে এপ্লাই কৰিছে স্কোৰ কম লৈ কিনে 140, 130, 150 নাইবা 170 এনেকে লৈ যে এপ্লাই কৰিছে, আপোনালোকৰ নাম যেতিয়ালৈকে তেওঁলোক ইয়াতে থাকিব, তেনেহলে আপোনালোকৰ নাম থাকিব ক'ত? ৱেটিং লিষ্টত। ৱেটিং লিষ্টত। চ' যেতিয়া সিহঁতে ওলাই যাব, তেতিয়া কলেজৰ চিট কি হৈ যাব? ভেকেন্ট হৈ যাব। ভেকেন্ট হোৱাৰ পিছত আপোনালোকে কি কৰিব? আপোনালোকৰ ৱেটিং লিষ্টত যে নাম থাকিব, ৱেটিং লিষ্টৰ পৰা আপোনালোকৰ নাম কলেজৰ চিটত হৈ যাব, ঠিক আছে। সেইটো কাৰণে কৈছো আপোনালোকে এপ্লাই কৰিব। কম স্কোৰ থাকিলেও আপোনালোকে এপ্লাই কৰিব। যদি ৱেটিং লিষ্টত থাকে, ৱেটিং লিষ্টৰ পৰা আপোনালোকে চিট পাব পাৰে। তাৰপিছত কিছুমান ক্ষেত্ৰত স্পট এডমিশ্যন হৈ যায়, আপোনালোকে গমে পায় স্পট এডমিশ্যন হৈ যায়, স্পট এডমিশ্যনো হ'ব পাৰে, ঠিক আছে। সেইকাৰণে কৈছে আপোনালোকে এপ্লাই কৰিব। আৰু কি বহুতে ভাবি আছে যে মোৰ যিটো মোৰ স্কোৰ 130 ডাউনত আছে বা 100ৰ ডাউনত আছে। চ' আপোনালোকে কি কৰিব? আপোনালোকে মানে এপ্লাই কৰিব পাৰে, বাইলগত হ'ব পাৰে, কিন্তু ৰিকমেণ্ডেশ্যন মোৰ ৰিকমেণ্ডেশ্যন হৈছে যে যদি আপোনালোকে এপ্লাই কৰে আপোনালোকৰ কথা, এপ্লাই নকৰিলে সেইটো আপোনালোকৰ কথা, ঠিক আছে। আপোনালোকে এপ্লাই কৰিলে চান্স পাব পাৰে, নাপাব পাৰে, এইটো গ্যাৰান্টি নহয় যে আপোনালোকে এপ্লাই কৰিছে বুলি চান্স পাব, ঠিক আছে। এবাৰ যিহেতু মানে স্কোৰ বহুত হাই গৈছে, আপোনালোকে চাইছে চাগে, যোনে মানে ৰেংক ওৱান যাৰ সি 376 মাৰ্ক পাইছে, ঠিক আছে, বহুত হাই স্কোৰ হয়। চ' সেইটো হিচাপত কৈছো, আপোনালোকে যদি এপ্লাই কৰে এইটো আপোনালোকৰ কথা, আৰু যদি এপ্লাই নকৰে এইটো আপোনালোকৰ কথা। কিন্তু মোৰ ৰিকমেণ্ডেশ্যন, যদি আপোনালোকে চাব পাৰে কাট অফ এনালাইচিছ, মই এইটো ভিডিঅ'ৰ আগত এটা ভিডিঅ' আপলোড কৰিছো, আপোনালোকে সেইটোতো চাব পাৰে। মই কাট অফ হিচাপত আপলোড কৰিছো, মানে কিমান কাট অফ যাব পাৰে এইবাৰ 2026ৰ আণ্ডাৰত, ঠিক আছে। চ' এতিয়া মানে কিয় এপ্লাই কৰিব? মানে চিট পোৱাৰ আশাত আপোনালোকে এপ্লাই কৰিব, চিট পোৱাৰ চান্স থাকিব, সেইকাৰণে এপ্লাই কৰিব। কিয় এপ্লাই নকৰিব? মানে এপ্লাই কৰিলে মানে চিট পোৱাৰ চান্সটো বেছি থাকি যায় ন। ত' সেইটোৱে। ত' আজি আপোনালোকে চালে 11টা, মই 11টা মান বেষ্ট কলেজ লৈ আহিছো। আৰু যদি আপোনালোকে যদি আৰু চাব খোজে, তেনেহলে মোক কমেণ্টত জনাব। আৰু কোনে কিমান স্কোৰ পাইছে, চান্স পাব নে নাই, সেইবোৰ যদি থাকে তেনেহলে মোক কমেণ্টত জনাব। আৰু যদি বেছি হয় তেনেহলে মই লাইভ আহিম, অহাকালি ধৰি লওক মই লাইভ আহিম, আপোনালোকে লাইভত চাব পাৰে, লাইভত যিকোনো কোৱেশ্চন আপোনালোকে সুধিব পাৰে, ঠিক আছে। ত' ভিডিঅ'টো ইমানখিনিয়ে আছিল, থেংক ইউ।